ৰজা আহে ৰজা যায় কিন্তু প্ৰজাৰ দুখ দুৰ্দশা কেতিয়াও শেষ নহয়। এই মুহূৰ্তত আমি উপস্থিত আছোঁ মঙলদৈৰ মেধিপাৰাত আৰু মেধিপাৰাৰ এটা পৰিয়ালৰ দৃশ্য দেখুৱাইছোঁ। অতি দুখ দুৰ্দশাত এই পৰিয়ালটো অতিবাহিত কৰিছে। আমি দেখুৱাইছোঁ ভঙা পঁজা এটা, এই ভঙা পঁজাটোতেই এনেদৰে মাতৃ আৰু দুটা শিশুসহ ইয়াতে বাস কৰিছে। আমি সেই মাতৃৰ সৈতে কথা পাতিম বা সেই মাতৃৰ যিগৰাকী মাতৃ আছে আমি তেখেতৰ সৈতেও কথা পাতিম। অতি দুখ কষ্টৰে তেওঁলোকে ইয়াত জীৱন অতিবাহিত কৰিছে, কিন্তু দুখৰ বিষয় যে চৰকাৰ আহিছে চৰকাৰ গৈছে, কিন্তু এইসকল যিসকল দৰিদ্ৰ লোক আছে সেই দৰিদ্ৰ লোকসকলৰ প্ৰতি তেওঁলোকৰ আজিলৈকে কোনো ধৰণৰ সহায় কৰিবলৈ আগবাঢ়ি অহা নাই। তেওঁলোকে ইয়াত এটা চৰকাৰী আৱাসগৃহ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই বা আজি আমি ইয়াত আহি উপস্থিত হৈ গম পাইছোঁ যে তেওঁলোকৰ অৰুণোদয় পাবলৈ তেওঁলোকে সক্ষম হোৱা নাই আৰু মাত্ৰ ৰেচন কাৰ্ড এখনৰ বাহিৰে তেওঁলোকে কিন্তু এতিয়ালৈকে কোনো বস্তুৱে তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই। আৰু এনেদৰে সেই দুটা শিশুক লৈ এই পৰিয়ালটোৱে এতিয়া এনেদৰে বাস কৰিবলগীয়া হৈছে। ইয়াত নদীৰ পাৰত, আচলতে এই নদীটোৰ পাৰতে তেওঁলোকে বাস কৰিছে। কেতিয়া সেই ঘৰটো উচন উঠে তাৰো ঠিক নাই। মই কথা পাতিম আচলতে আপোনাৰ ছোৱালী নে বোৱাৰী? হয়, আপোনাৰ বোৱাৰীয়ে ইয়াত বাস কৰি আছে অতি কষ্টৰে। চৰকাৰীভাৱে একো সুবিধা লাভ পোৱা নাই? একো পোৱা নাই চৰকাৰীভাৱে। মোৰ কাৰ্ড আছে, কণ্ট্ৰলৰ কাৰ্ড। তাৰপিছত বোৱাৰী এতিয়া পইচাৰ কাৰণে ল'ৰাটো ঢুকাল নহয়, ঢুকাওঁতে এতিয়া আধাৰ কাৰ্ড বোৱাৰীৰ কৰিব পৰা নাই, কৰিব নহওঁতে পিছত এতিয়া বোৱাৰীৰ নামটো কাটি দিছে, বুজিছা। এতিয়া মোৰ একেলা আছে, মোৰতো মই 5 কেজি চাউল পাওঁ। এতিয়া 5 কেজি চাউলে মই এতিয়া এই 4টা পৰিয়াল মই পুহিব পাৰিম নেকি? মইতো কাম কৰিব নোৱাৰোঁ বাপা। এতিয়া নিৰ্বাচন আহিছে, আকৌ আপোনালোকে ভোট দিব লাগিব। এনেকে ভোট দি আছে, কিন্তু আপোনালোকে ভোট দি যাক ৰজা কৰিছে তেওঁলোকে কিন্তু আপোনালোকৰ খবৰ ল'বলৈ অহা নাই। এতিয়া গুৰুজ্যোতিক দিছিলোঁ, গুৰুজ্যোতিয়ে মোক যিখিনি কৰিছে মোক একেবাৰে ভাল কৰিছে। মই মানুহৰ পিটন পৰ্যন্ত খাইছোঁ এই মাটিৰ কাৰণে, বুজিছা। মা দেউতাৰ ঘৰত থাকি পিছকে মোক এই গুৰুজ্যোতিয়ে, মই গুৰুজ্যোতিক কৈছোঁ মোক তই কোবাই মাৰি পেলা যদি ব্যৱস্থা নকৰা। এই গুৰুজ্যোতি আহি কিনে মোক এইখিনি মাটিত বহাই দি থৈ গৈছে। প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে এই স্থানত আচলতে তেওঁলোকক থাকিব দিছে যদিও এই স্থানখিনি আচলতে তেওঁলোকৰ নামত হোৱা নাই। নামত নোহোৱাৰ কাৰণে আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। মই আকৌ আছোঁ আপোনাৰ ওচৰত। চৰকাৰীভাৱে আপোনালোকে যিখিনি আপুনি পাই আছে কিন্তু তেওঁ একো পোৱা নাই? তেওঁৰ নামত ৰেচন কাৰ্ডখন নাই। এতিয়া আছে ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডত এতিয়া নামটো কাটি দিছে, চাউলটো নেদেই। অৰুণোদয় তেওঁ নাপায়। একো বস্তুৱে পাব নোৱাৰে। খোৱা লোৱা কেনেকৈ কৰি আছে? খোৱা লোৱা কাম কৰি আছে। ল'ৰা ছোৱালীটো এই সৰুটো মই ৰাখোঁ আৰু এই ডাঙৰটো স্কুলত যায়। পঢ়াৰ খৰচ কেনেকৈ ব্যৱস্থা কৰিছে? এতিয়া পঢ়া খৰচ দিয়া নাই আৰু এইখিনিতে বানেশ্বৰ ডেকাৰ স্কুলত দিছোঁ, তাতে পইচা পাতি নালাগে। বহি তহি লাগিলে কোনোবা কাষত খুজি লওঁ। বাইদেউ মই আপোনাৰ ওচৰত আহিছোঁ, অকণমান থিয় হৈ দিব নেকি? কেনেকৈ চলিছে আপোনালোকে? চলাত যথেষ্ট অসুবিধা হৈছে আপোনালোকে? দাদা কাম কৰি আছোঁ এই ৰমেশ শৰ্মা দাদাহঁতৰ ঘৰত, সেনেকৈ কাম কৰি পেলাই এনেকৈ চলি আছোঁ বহুত দিগদাৰ হৈছে তাৰমানে। আৰু তাইৰ ঢুকোৱা পইচা পাতি একো পোৱা নাই আৰু কৰিব পৰা নাই। এনেকৈ কৰি আছোঁ আৰু ঘৰটোও ভাঙা, ঠিক একো কৰিব পৰা নাই, এনেকৈ আছোঁ আপোনাৰ স্বামীৰ মৃত্যু হৈছে? হয়, এই আজি 3 মাহ হৈছে ঢুকোৱা। এনেকৈ কাম কৰি আছোঁ, চলি আছোঁ। এতিয়া কেনেকৈ চলিম সেইটোৱেতো কথা। এতিয়া সেইকাৰণেতো চৰকাৰৰ কাষত কিবা যদি সহায় পাওঁ তেতিয়াহ'লে ঘৰটো ঠিক কৰিব পাৰিলোঁ হয়, বা টিং চিং একোৱে নাই, চব ভাঙি ফুটি গৈছে। যদি পাৰোঁ এতিয়া বিহুৰ সময়ত সেইটোৱেতো এতিয়া কি কৰোঁ সেইটোৱে ভাবিব পৰা নাই আৰু কি কৰোঁ নকৰোঁ। পইচা পাতিও নাই, একো নাই। এটা মানুহ কামাই দি কি হয় আৰু। আচলতে অতি দুখ লগা এক পৰিৱেশ এতিয়া বিহুৰ সময় আৰু আনফালে এতিয়া ইলেকশ্যনৰ বতৰ। তাৰপিছতো কিন্তু ইয়াত জনপ্ৰতিনিধিসকলে আহি ইয়াত তেওঁলোকক কিবা সুবিধা দিব লাগে তেনে কোনো মনোবৃত্তি দেখিবলৈ পোৱা নাই। আচলতে প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে আচলতে এই স্থানত তেওঁলোকক থাকিব দিছে যদিও ইয়াৰ কিন্তু কোনো সুব্যৱস্থা কৰা নাই। গতিকে এই ক্ষেত্ৰত ইয়াত যিহেতু জনপ্ৰতিনিধি আছে বা ৱাৰ্ড পঞ্চায়তৰ মেম্বাৰ আছে, তেওঁলোকে এই পৰিয়ালটোক চোৱা চিতাৰ কিবা ব্যৱস্থা কৰিব বুলি আমি আশা কৰিলোঁ।